এক গুলিত দুই চিকাৰ কৰিলে নেকি মুখ্যমন্ত্ৰীয়ে? নামজোখ সোপালে, আৰ্থিক দৈন্যতা উদুকুৱালে। ৰসতে নাম থোৱাৰ সুযোগহে ল'লে নেকি মুখ্যমন্ত্ৰীয়ে? গুৱাহাটীত অনুষ্ঠিত হৈ আছে জিলা আয়ুক্ত সন্মিলন। সোমবাৰৰ পৰা অনুষ্ঠিত সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ লগত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে বুলি নিজেই সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমযোগে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ফেচবুক লাইভৰ জৰিয়তে কয় যে বিভিন্ন জিলালৈ যেতিয়া মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকল যায়, তাত যাতে চৰকাৰী খৰচত ৰাজকীয় খাদ্য সম্ভাৰৰ যোগাৰ কৰা নহয়, বৰঞ্চ নিৰামিষ খাদ্যহে যোগাৰ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। তদুপৰি তেওঁৰ কনভয়ত যাতে গাড়ীৰ সংখ্যা কমায়, অপ্ৰয়োজনীয়ভাৱে গাড়ীবোৰৰ দীঘলীয়া শাৰী কৰাৰ প্ৰয়োজন নাই বুলি দোহাৰে মুখ্যমন্ত্ৰী শৰ্মাই। তদুপৰি স্থানীয় বিধায়ক বা আন মন্ত্ৰীৰ গাড়ী মুখ্যমন্ত্ৰীৰ কনভয়ত সোমোৱাই গাড়ীৰ লানি দীঘলীয়া নকৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই আহ্বানে সাধাৰণ জনতাক উৎফুল্লিত কৰিছে, কাৰণ তেওঁ নিজেই স্বীকাৰ কৰিছে যে আজিকালি সাধাৰণ মানুহে অযথা যান-জঁট, দীঘলীয়া খাদ্য তালিকাৰে চৰকাৰী ধনৰ অপব্যয় কৰা বিষয়বোৰ বেয়া পায়। তদুপৰি মুখ্যমন্ত্ৰীয়ে একেখন বৈঠকতে জিলা আয়ুক্তসকলক বাঁহৰ বেৰিকেড তৈয়াৰ কৰি জনতাক মুখ্যমন্ত্ৰীৰ কাষলৈ যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এনেদৰে জনতাক সাক্ষাৎ কৰিবলৈ নিদিলে জনতা ক্ষোভিত হয়। অৱশ্যে তেওঁ লগতে কয় যে বিগত ৩০-৩৫ বছৰ এনেদৰেই সকলো মুখ্যমন্ত্ৰীয়ে কামবোৰ কৰি যোৱা কাৰণে এতিয়া তেওঁৰ দিনতো এই কামবোৰ এনেদৰেই চলি আছে, কিয়নো আগৰ মুখ্যমন্ত্ৰীসকলে সাধাৰণ জনতাৰ লগত বৰকৈ মিলা-মিছা কৰা নাছিল। এতিয়া দিনকাল সলনি হৈছে, সেয়ে জনতাই এনেদৰে বাঁহৰ বেৰিকেড বন্ধা, মুখ্যমন্ত্ৰী যোৱাৰ নামত জনতাক হাৰাশাস্তি কৰা আদি কামবোৰ বেয়া পায় বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে সোমবাৰে জিলা আয়ুক্ত সন্মিলনত ঘোষণা কৰা প্ৰতিটো সিদ্ধান্তই জনহিতকৰ আছিল। তদুপৰি একেখিনি কথাই তেওঁ সামাজিক মাধ্যমৰ জৰিয়তেও প্ৰচাৰ কৰিছিল। আমি যেতিয়া মন্ত্ৰীসকল কোনোবা এখন জিলাত যাওঁ বা মুখ্যমন্ত্ৰীসকল আমি জিলাত যাওঁ, সাধাৰণতে জিলা উপায়ুক্তজনে আমাক খুব ভালদৰে আতিথ্য কৰিব খোজে। জিলাখনত ক'ত কোনটো ভাল মিঠাই পায়, ক'ত ভাল খোৱা বনায়, সেই ধৰণে অলপ তেওঁলোকে ব্যৱস্থা কৰে। আৰু এই ব্যৱস্থাটো আজিৰ পৰা নহয়, মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া থকাৰ দিনাখনৰ পৰাই মই প্ৰত্যক্ষ কৰি আহিছোঁ। এটা সময় আছিলে যেতিয়া এইবিলাক কথা চলি গৈ আছিলে, কিন্তু মই যেতিয়া মুখ্যমন্ত্ৰী হ'লোঁ, প্ৰথম 6 মাহ যোৱাৰ পিছতে মই অনুভৱ কৰিলোঁ যে এজন মানুহ খাবও নোৱাৰোঁ, ইমান ডাঙৰ এটা আয়োজন কৰাৰ প্ৰয়োজন কি? মই মুখ্যমন্ত্ৰী হৈ এখন নিৰ্দেশ দিলোঁ যে মই যেতিয়া কোনোবা জিলাত যাম, মোৰ খোৱাটো চিম্পল ভেজিটেৰিয়ান ফুড হ'ব লাগে, অৰ্থাৎ এখন ভাজি, এটা তৰকাৰী, দালি, ভাত। যদি মোৰ কিবা বেলেগ খাব মন যায়, আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা, সতীৰ্থ, মন্ত্ৰী, বিধায়ক কাৰোবাৰ ঘৰত গৈ মই খাই আহিম। কিন্তু চৰকাৰী যিটো ব্যৱস্থা, সেইটো সাধাৰণ নিৰামিষ হ'ব লাগে। আজি মই জিলা উপায়ুক্তসকলক কৈছোঁ যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে আপোনালোকে আৰু দ্বিতীয়বাৰ কেতিয়াও ডাঙৰকৈ কোনো খোৱা নাপাতিব, আৰু যদি চৰকাৰী অনুষ্ঠানো হয়, আপোনালোকে নিৰামিষৰ বাদে আন কোনো খোৱাৰ ব্যৱস্থা নকৰিব। যদি কোনোবা মন্ত্ৰীও যায়, তথাপিতো নিৰামিষ হ'ব। চৰকাৰৰ যদি কিবা অনুষ্ঠান হয়, তাৰো খোৱা নিৰামিষ হ'ব আৰু সাধাৰণ নিৰামিষ হ'ব। এতিয়া প্ৰায় সংখ্যক লোকৰে মনলৈ অহা প্ৰশ্নটো হ'ল যে মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তবোৰ চৰকাৰে 3টা বছৰ সম্পূৰ্ণ কৰাৰ পিছতহে কিয় ল'লে? বিগত 9খন কেবিনেট মিটিংছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল, আৰু আটাইবোৰতে ৰাজকীয় খাদ্য সম্ভাৰেৰে মন্ত্ৰীগণক আপ্যায়ন কৰা হৈছিল, সেয়া তেওঁ গম পোৱা নাছিল নেকি? তেওঁৰ কনভয়ত ইমান সংখ্যক গাড়ী যায়, তেওঁ ক'ৰবালৈ গ'লে যান-জঁটৰ সৃষ্টি হয়, এই বিষয়বোৰ মুখ্যমন্ত্ৰীৰ চকুতেই পৰা নাছিল নেকি? যদি মুখ্যমন্ত্ৰীয়ে এই বিষয়ে অৱগত নাছিল, তেন্তে আপোনালোকক মনত পেলাই দিওঁ এটা বিশেষ ভিডিঅ'।
য'ত ধেমাজি কেবিনেটৰ ৰাজকীয় কাৰবাৰক লৈ খুমটাৰ বিধায়ক মৃণাল শইকীয়াই সমালোচনা কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰত্যুত্তৰত অধিক জাকজমকতাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ কথাহে কৈছিল। তাৰ পিছতো ডিব্ৰুগড়, যোৰহাট, হাফলং, বঙাইগাঁৱত কেবিনেট বৈঠকত ৰাজ আতিথ্য পাইছিল মুখ্যমন্ত্ৰীয়ে। তেন্তে মুখ্যমন্ত্ৰীয়ে কিয় বিগত বৈঠকবোৰত এনে ৰাজকীয় আয়োজন নকৰিবলৈ আহ্বান জনোৱা নাছিল? অৱশ্যে সৌসিদিনা নলবাৰীৰ কেবিনেট বৈঠকৰ ৰাজকীয় আয়োজনক লৈ সামাজিক মাধ্যমত যথেষ্ট সমালোচনা হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল আৰু বিষয়টো সিমানতে তল পৰিছিল। মুখ্যমন্ত্ৰীৰ আয়ুক্ত সন্মিলনৰ উপদেশবোৰ শুনি সকলো লোকেই মুখ্যমন্ত্ৰীৰ ভক্তিত গদগদ হ'ব। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ ব্যয় 10ৰ পৰা 100% বৃদ্ধি হ'ব বুলি ওলোৱা বাতৰিটো আওকাণ কৰিছে। সৌসিদিনা আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আগবঢ়াই থকা বহুবোৰ সুবিধা বন্ধ কৰাৰ বিষয়টোতো মুখ্যমন্ত্ৰীয়ে চৰকাৰী চিকিৎসা উন্নত কৰাৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছিল। আয়ুষ্মানৰ জৰিয়তে ব্যক্তিগত চিকিৎসালয়ত আগবঢ়োৱা বহুবোৰ সুবিধা বন্ধ কৰাৰ পিছতে এইবাৰ চৰকাৰী চিকিৎসালয়ত খৰচ বৃদ্ধি হোৱাটোৱে জনতাক যথেষ্ট হাৰাশাস্তিৰ মাজলৈ ঠেলি দিব। কিন্তু মুখ্যমন্ত্ৰী এই বিষয়ত নিমাত। চৰকাৰী চিকিৎসা ব্যয় বৃদ্ধি, কনভয়ত গাড়ীৰ সংখ্যা কমোৱা, নিৰামিষ খাদ্যৰ সংযোজন আদিয়ে আন এটা প্ৰশ্নৰহে অৱতাৰণা কৰিছে। সেয়া হ'ল মাহে মাহে ঋণ লোৱা চৰকাৰখন ভয়ংকৰ আৰ্থিক সংকটত পৰা নাইতো। নহ'লে ধেমাজিৰ প্ৰথম কেবিনেট বৈঠকৰ পিছতো কোনো সমালোচনাত হাৰ নমনা মুখ্যমন্ত্ৰীয়ে কিয় এইবাৰ নিৰামিষ খাদ্যৰ সংযোজনৰ বিষয়টো উত্থাপন কৰিলে? একেটা সময়তে আয়ুষ্মানৰ সুবিধা হ্ৰাস আৰু চৰকাৰী চিকিৎসাৰ ব্যয় বৃদ্ধিৰ জৰিয়তে এসময়ৰ ৰাজকীয় আয়োজনৰ বোজা কমাই জনতাৰ ধনেৰে সেইবোৰৰ জোৰা তাপলি মাৰিব খোজা নাইতো। আয়ুষ্মান ভাৰতৰ জৰিয়তে জনতাক সুবিধা আগবঢ়োৱা বহুবোৰ ব্যক্তিগত চিকিৎসালয়ে চৰকাৰৰ পৰা চিকিৎসাৰ নামত আগবঢ়োৱা সেৱাৰ ধন লাভ নকৰাৰ অভিযোগো কিন্তু নতুন নহয়। এইটোহে এতিয়া লাখটকীয়া প্ৰশ্ন। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।